হয় কি 100% হয় কিন্তু কিয় সুধিলে মই এটা কথা কাৰণে সুধিলোঁ কাৰণ কিয় মোৰ আপোনাৰ কথাটো মই ৰেফাৰেঞ্চো দিম যে খুৰাকক সুধি আহিছোঁ নহ'লে পিছত আকৌ মোক এইটোৱে ওলোটাই ক'ব যে নহয় এইটোতো নিজে বনাই দিলে গতিকে 100% গহপুৰমুনিৰ মানে শিষ্য বা গহপুৰমুনিৰ গোত্ৰ হিচাপে জুবিন গাৰ্গ বা জুবিন গাৰ্গৰ পৰিয়ালে মানি চলে গতিকে যিয়ে নেকি গৰ্গমুনিৰ কথা মানি চলে শিষ্য হিচাপে গতিকে সেইগৰাকী মানুহৰ জাতি নাই ধৰ্ম নাই বুলি কোনে ক'লে নিশ্চিতভাৱে তেওঁৰ গোত্ৰই হৈছে গৰ্গমুনি আৰু গৰ্গমুনিকে তেওঁ স্মৰণ কৰি পেলাই তেওঁ সন্মান জনাই পেলাই গৰ্গটোকে তেওঁ কি কৰিছে অসমীয়াত যেতিয়া লেখে গৰ্গ আৰু ইংৰাজীত যেতিয়া লেখে গাৰ্গ আৰু তাৰ পৰা এটা গাৰ্গ হ'ল পূৰ্বতে আছিলে জুবিন বৰঠাকুৰ আছিলে আৰু জুবিন বৰঠাকুৰ গৈ পেলাই পিছত তেওঁ গৰ্গমুনিক সন্মান জনাই পেলাই যেনেকৈ আমাৰ বহুতে কাশ্যপ লেখে বহুতে ভৰত দাস লিখে এই যে ভৰত দাস ক'ৰ পৰা আহিলে তেওঁ দেউতাক বা মাকে আমাৰ এইটো উপাধি নহয় এইটো হৈছে তেওঁলোকৰ বংশানুক্ৰমিকভাৱে মানি অহা এগৰাকী তেওঁ ঋষি বা মুনি কোনোবা ভিগু লিখে এই ভিগুটো মোৰ দেউতা বা মা দেউতাই সৃষ্টি কৰা নহয় তেওঁ আছিলে 60,000ৰ ভিতৰত এগৰাকী আছিলে কাশ্যপ মুনি আছিলে গতিকে এনেকুৱাকৈ জুবিন গাৰ্গ হৈছে আমাৰ যি গৰ্গ মুনিৰ হৈছে মানে একোগৰাকী শিষ্য গতিকে নিশ্চিত ওপৰত জাতি ধৰ্ম আছে তেখেতৰ আৰু যাৰ কাৰণে তেখেতৰ অন্ত্যেষ্টিক্ৰিয়া বেদবাক্য পাঠ কৰি কৰা হৈছে মই উপস্থিতি আছোঁ তেতিয়া হয় কি 100% হয় কিন্তু কিয় সুধিলে মই এটা কথা কাৰণে সুধিলোঁ কাৰণ কিয় মোৰ আপোনাৰ কথাটো মই ৰেফাৰেঞ্চো দিম যে খুৰাকক সুধি আহিছোঁ নহ'লে পিছত আকৌ মোক এইটোৱে ওলোটাই ক'ব যে নহয় এইটোতো নিজে বনাই দিলে গতিকে 100% গহপুৰমুনিৰ মানে শিষ্য বা গহপুৰমুনিৰ গোত্ৰ হিচাপে জুবিন গাৰ্গ বা জুবিন গাৰ্গৰ পৰিয়ালে মানি চলে গতিকে যিয়ে নেকি গৰ্গমুনিৰ কথা মানি চলে শিষ্য হিচাপে গতিকে সেইগৰাকী মানুহৰ জাতি নাই ধৰ্ম নাই বুলি কোনে ক'লে নিশ্চিতভাৱে তেওঁৰ গোত্ৰই হৈছে গৰ্গমুনি আৰু গৰ্গমুনিকে তেওঁ স্মৰণ কৰি পেলাই তেওঁ সন্মান জনাই পেলাই গৰ্গটোকে তেওঁ কি কৰিছে অসমীয়াত যেতিয়া লেখে গৰ্গ আৰু ইংৰাজীত যেতিয়া লেখে গাৰ্গ আৰু তাৰ পৰা এটা গাৰ্গ হ'ল পূৰ্বতে আছিলে জুবিন বৰঠাকুৰ আছিলে আৰু জুবিন বৰঠাকুৰ গৈ পেলাই পিছত তেওঁ গৰ্গমুনিক সন্মান জনাই পেলাই যেনেকৈ আমাৰ বহুতে কাশ্যপ লেখে বহুতে ভৰত দাস লিখে এই যে ভৰত দাস ক'ৰ পৰা আহিলে তেওঁ দেউতাক বা মাকে আমাৰ এইটো উপাধি নহয় এইটো হৈছে তেওঁলোকৰ বংশানুক্ৰমিকভাৱে মানি অহা এগৰাকী তেওঁ ঋষি বা মুনি কোনোবা ভিগু লিখে এই ভিগুটো মোৰ দেউতা বা মা দেউতাই সৃষ্টি কৰা নহয় তেওঁ আছিলে 60,000ৰ ভিতৰত এগৰাকী আছিলে কাশ্যপ মুনি আছিলে গতিকে এনেকুৱাকৈ জুবিন গাৰ্গ হৈছে আমাৰ যি গৰ্গ মুনিৰ হৈছে মানে একোগৰাকী শিষ্য গতিকে নিশ্চিত ওপৰত জাতি ধৰ্ম আছে তেখেতৰ আৰু যাৰ কাৰণে তেখেতৰ অন্ত্যেষ্টিক্ৰিয়া বেদবাক্য পাঠ কৰি কৰা হৈছে মই উপস্থিতি আছোঁ তেতিয়া হয় কি 100% হয় কিন্তু কিয় সুধিলে মই এটা কথা কাৰণে সুধিলোঁ কাৰণ কিয় মোৰ আপোনাৰ কথাটো মই ৰেফাৰেঞ্চো দিম যে খুৰাকক সুধি আহিছোঁ নহ'লে পিছত আকৌ মোক এইটোৱে ওলোটাই ক'ব যে নহয় এইটোতো নিজে বনাই দিলে গতিকে 100% গহপুৰমুনিৰ মানে শিষ্য বা গহপুৰমুনিৰ গোত্ৰ হিচাপে জুবিন গাৰ্গ বা জুবিন গাৰ্গৰ পৰিয়ালে মানি চলে গতিকে যিয়ে নেকি গৰ্গমুনিৰ কথা মানি চলে শিষ্য হিচাপে গতিকে সেইগৰাকী মানুহৰ জাতি নাই ধৰ্ম নাই বুলি কোনে ক'লে নিশ্চিতভাৱে তেওঁৰ গোত্ৰই হৈছে গৰ্গমুনি আৰু গৰ্গমুনিকে তেওঁ স্মৰণ কৰি পেলাই তেওঁ সন্মান জনাই পেলাই গৰ্গটোকে তেওঁ কি কৰিছে অসমীয়াত যেতিয়া লেখে গৰ্গ আৰু ইংৰাজীত যেতিয়া লেখে গাৰ্গ আৰু তাৰ পৰা এটা গাৰ্গ হ'ল পূৰ্বতে আছিলে জুবিন বৰঠাকুৰ আছিলে আৰু জুবিন বৰঠাকুৰ গৈ পেলাই পিছত তেওঁ গৰ্গমুনিক সন্মান জনাই পেলাই যেনেকৈ আমাৰ বহুতে কাশ্যপ লেখে বহুতে ভৰত দাস লিখে এই যে ভৰত দাস ক'ৰ পৰা আহিলে তেওঁ দেউতাক বা মাকে আমাৰ এইটো উপাধি নহয় এইটো হৈছে তেওঁলোকৰ বংশানুক্ৰমিকভাৱে মানি অহা এগৰাকী তেওঁ ঋষি বা মুনি কোনোবা ভিগু লিখে এই ভিগুটো মোৰ দেউতা বা মা দেউতাই সৃষ্টি কৰা নহয় তেওঁ আছিলে 60,000ৰ ভিতৰত এগৰাকী আছিলে কাশ্যপ মুনি আছিলে গতিকে এনেকুৱাকৈ জুবিন গাৰ্গ হৈছে আমাৰ যি গৰ্গ মুনিৰ হৈছে মানে একোগৰাকী শিষ্য গতিকে নিশ্চিত ওপৰত জাতি ধৰ্ম আছে তেখেতৰ আৰু যাৰ কাৰণে তেখেতৰ অন্ত্যেষ্টিক্ৰিয়া বেদবাক্য পাঠ কৰি কৰা হৈছে মই উপস্থিতি আছোঁ তেতিয়া